গুৱাহাটীৰ ঐতিহাসিক খেলপথাৰত থিয় হৈ দুপৰীয়া বহাগৰ প্ৰথমটো ৰ'দত ডিঙিৰ শিৰ ফুলাই ফুলাই অসমীয়া জাতিটোক বদনাম দিয়া বহু নেতাই ভাষণ মাৰিব। বহু নেতাই ক'ব যে অসমীয়া মানুহে যেনিবা চৰকাৰৰ 1250 টকাটোকে লৈ চলি আছে, তেনেকুৱা কথা ক'ব। অসমীয়া মানুহে কি কৰিব লাগে, অসমীয়া মানুহ কেনেকৈ আগুৱাই যাব লাগে, অসমীয়া মানুহে কাম নাই কৰা কাম কৰিব লাগে, অনা অসমীয়াই বজাৰ দখল কৰিছে বুলি টেটু ফালি শিৰ ফালি বহাগৰ ভৰ দুপৰীয়া ঐতিহাসিক খেলপথাৰত থিয় হৈ পেলাই ভাষণ দিয়া বহু নেতা আমি এতিয়া দেখিবলৈ পাইছোঁ। কিন্তু অতি পুতৌ লাগে এই যে ডিঙিৰ ঘিৰ ফুলাই ফুলাই বহাগৰ প্ৰথমটো ৰ'দত ঐতিহাসিক খেলপথাৰত থিয় হৈ অসমীয়া জাতিটো তললৈ গ'ল, অসমীয়া জাতিটোৱে আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ল, অসমীয়া জাতিটোক অনা অসমীয়াই গ্ৰাস কৰিলে বুলি যে টেটুৰ শিৰ ফালি ফালি চিঞৰে, সেই শিৰ ফালি ফালি চিঞৰি থকা সেই বক্তাজনে হাতত লৈ থকা মাইকটোলৈ যদি লক্ষ্য কৰে, বিচাৰ কৰিবলৈ যায়, তেতিয়া আপুনি দেখিব যে সেই ডিঙিৰ শিৰ ফুৰাই ফুৰাই অনা অসমীয়াৰ পৰা অসমীয়া জাতিটোক সাৱধান হ'বলৈ কৈ থকা সেই নেতাই লৈ থকা মাইকটো, সেই মাইকটো কোনোবা এগৰাকী অনা অসমীয়াৰ পৰা বিনামূলীয়াকৈ আনি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি থাকে। যেতিয়া ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ মাৰি ভাগৰ লাগে, যেতিয়া ৰ'দে মূৰত ধৰে, মূৰত ধৰোতে যিটো এটা কাষতে এটা ৰভাঘৰ বনাই থয়, সেই ৰভাঘৰটো ক'ৰ পৰা আনে যদি আপুনি চাই, তেতিয়া দেখিব কোনোবা এগৰাকী অনা অসমীয়াৰ পৰাই সেই ৰভাঘৰটো বিনামূলীয়াকৈ আনিছে। তুমি বিনামূলীয়াকৈ অনা অসমীয়াৰ মায়েকত ভাষণ দিয়াৰ পিছত ঘাম ওলোৱা দেহাটো শুকুৱাবৰ কাৰণে বগা সেই পেণ্ডেলটো অনা অসমীয়াৰ পৰা আনিব পাৰা, আৰু অনা অসমীয়াৰ পৰা আনি অসমীয়া জাতিটোক আকৌ ডিঙিৰ শিৰ ফুলাই ফুলাই গালি দিবও পাৰা। আমি এটা কথা জানিব লাগিব যে আমি চৰকাৰে দিয়া যিবিলাক আঁচনি আছে, সেই আঁচনিবিলাক লোৱাটো একো বেয়া কথা নহয়। সেই আঁচনিবিলাক ল'লেই যে অসমীয়া জাতিটো ধ্বংস হৈ যাব, তেনেকুৱা একো কথা নহয়। আমি আজি ইয়াত থিয় হৈ এই বহাগী উৎসৱ 2025 এই বাকৰিত থিয় হৈ আমি সগৌৰৱে ক'ব পাৰোঁ যে মই যিটো মাইকত কথা কৈ আছোঁ, সেই মাইকটো আমি দুলীয়াজানৰ এগৰাকী অসমীয়া মানুহৰ পৰা আনিছোঁ, চম্পকৰ পৰা আনি পেলাই আমি ইয়াত আজি ভাষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াত যিসকলে ইয়াত জড়িত হৈ আছে, এই বিহুখন আমি যিসকলে পাতিছোঁ, বহু সময়ত কৈ থাকে অনা অসমীয়াৰ পৰা চান্দালৈ বিহু পাতিছে, কাৰোবাৰ পৰা চান্দালৈ বিহু পাতিছে। আমি সগৌৰৱে ক'ব পাৰোঁ এই যুৱ সংঘৰ লগত জড়িত বিষয়ববীয়াসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইয়াত বিহু পাতিছে। ইয়াত যি টকা পইচা খৰচ কৰিছে, সেই খৰচ কৰা টকা পইচা দিয়া প্ৰতিগৰাকী ব্যক্তি অসমীয়া, প্ৰতিগৰাকী ব্যক্তি এই বহাগী উৎসৱৰ উদযাপন সমিতি আৰু আমাৰ যুৱ সংঘৰ লগত জড়িত হৈ আছে। আমি কেৱল অসমীয়া মানুহে 1250 টকা লয় বুলি গালি দিলেই নহ'ব। আমি যেতিয়া মহেন্দ্ৰ সোণোৱালৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া আমি দেখিবলৈ পালোঁ মহেন্দ্ৰ সোণোৱালে শেহতীয়াকৈ 7 লাখ টকাৰ ৰঙালাও বিক্ৰী কৰিছে, মাটিমাহ বিক্ৰী কৰিছে। মহেন্দ্ৰ সোণোৱালৰ দৰে অসমীয়া মানুহ আছে যি চৰকাৰৰ আঁচনিলৈ বাট নাচায়। সেই অনা অসমীয়াৰ মায়েকত টেটুফলা নেতাসকলে জনা উচিত। পম্পী বৰাই ঘৰত তেখেতৰ তাঁতশালত টঙালিৰ পৰা চাৰ্টৰ পৰা গামোচাৰ পৰা সকলো বস্তু তেওঁ তৈয়াৰ কৰে, আচাৰ তৈয়াৰ কৰে, কাঠফুলাৰ খেতি তৈয়াৰ কৰে, চিলাইৰ কাম কৰে। সেই পম্পী বৰাই লাখপতি আঁচনিৰ কাৰণে ৰৈ থকা নাই, কাৰণ তেখেতে প্ৰয়োজন বোধ কৰা নাই। যি প্ৰয়োজন বোধ কৰিছে তেখেতে কৰিছে, যি প্ৰয়োজন বোধ কৰা নাই তেখেতসকলে আগবাঢ়ি গৈছে। এতিয়া মই ইয়াত থিয় হৈ এইখিনি কথা কৈ থাকিলে বহুতে প্ৰশ্ন কৰিব, যদি এই ভাষণটো কেনেবাকৈ ছ'চিয়েল মিডিয়াত ওলায় যে ইমান ডাঙৰ ডাঙৰ ভাষণ মাৰিছে, নিজেই কি কৰিছে। আমিও চেষ্টা কৰি আছোঁ, আমিও শিকিছোঁ, আৰু সগৌৰৱে ক'ব পাৰোঁ আমি যুৱ সংঘৰ যিসকল বিষয়ববীয়া আছোঁ, আমি কেইগৰাকীমান বিষয়ববীয়াই আমি ব্যৱসায়ৰ জৰিয়তে নিজেই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছোঁ। আমাক কিশোৰ বৰা ডাঙৰীয়াই যথেষ্টখিনি সহায় কৰিছে, আৰু আমি আজি গৌৰৱে ইয়াত থিয় হৈ ক'ব পাৰোঁ আজিৰ তাৰিখত আমি প্ৰত্যক্ষভাৱে
100 জন আমি যুৱকক চাকৰি দিবৰ কাৰণে সক্ষম হৈছো বা সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছো অৰ্থাৎ 100টা পৰিয়ালক আমি সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছো আৰু পৰোক্ষভাৱে আমি যথেষ্ট লোকক আমি সহায় কৰিবলৈ চেষ্টা কৰিছো গতিকে আমি এই বহাগৰ বতৰত অসমীয়া জাতিটোৰ ঋণাত্মক কথাবিলাকো পাতিব লাগিব এই বহাগৰ বতৰত আমি ধনাত্মক কথাবিলাকো পাতিব লাগিব কিন্তু এটা কথা আমি জানিব লাগিব যে আমি হিৰ ফুলাই ফুলাই ভাষণ মাৰি থকা মায়েকটো অন্তত অনা অসমীয়া বুলি কৈ গালি পৰা মানুহৰ পৰা আনিব নালাগিব আমাৰ মূৰৰ ওপৰত থকা এই চালিখন অনা অসমীয়াৰ পৰা আমি বিনামূলীয়াকৈ আনিব নালাগিব কাৰণ অসমীয়া জাতিটো এতিয়াও শক্তিশালী অসমীয়া জাতিটোৱে গাঁঠিৰ ধন ভাঙি এখন বিহু পাতিব পাৰে কাৰো ওচৰত হাত নপতাকৈ সেই কথাটো আমি প্ৰতিগৰাকী অসমীয়াই প্ৰমাণ কৰি দিব লাগিব আৰু এই বহাগৰ বতৰতে আমি অসমীয়া জাতিটো এটা শক্তিশালী জাতি হিচাপে মেৰুদণ্ড পোন কৰি আমি জীয়াই থকা এটা জাতি হ'বৰ কাৰণে প্ৰত্যেকেই পণ ল'বৰ কাৰণে মই আহ্বান জনাইছো আৰু মই দুলীয়াজান যুৱ সংঘ ভাদৈ যুৱ সংঘ মধুটিং সূৰ্যোদয় যুৱ সংঘ আৰু আমাৰ কেইবাটাও যুৱ সংঘ আছে প্ৰায় আমি 16টা যুৱ সংঘই আমি একেলগে কাম কাজ কৰি আছো আটাইকেইটা যুৱ সংঘৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছো ইয়াত উপস্থিত থকা ৰাইজৰ শ্ৰী চৰণত সেৱা নিবেদন কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব আমি যুৱ সংঘৰ সদস্যসকলে উঠি অহা প্ৰজন্মৰ যুৱকসকলে আমি যাতে নিজক কাম কৰাৰ লগে লগে নিজৰ কামৰ জৰিয়তে আন 10 জনৰ হিতৰ কাৰণে কাম কৰি যাব পাৰো তাৰ কাৰণে এই বহাগৰ বতৰত আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত